So guys, welcome back to my channel. আজি নতুন ভিডিও এটা দিম বুলি ভাবিলো সেইকাৰণে বনালো এইটো ৰেচিপি ভিডিও চিকেন কি হয় এইটো নামটো চিকেন পটাপট চিকেন গ্ৰেভি না চিকেন পটাপট আমাৰ নামনি ভাষাত গাঁৱলীয়া ভাষাত পটাপট বুলি ক'ম আমি মানে সোনকালতে মানে জলদি আৰু তো চিকেন পটাপট বনাই আছোঁ আমি আমাৰ লগত আছে চেফ প্ৰীতম দা আমি কি কৰিছোঁ গোটেইবিলাক আমি সানি লৈছোঁ কি সানি লৈছোঁ আপোনাৰ পিঁয়াজ অলপ মানে মিক্সিত দিছোঁ তাৰপিছত গোটাকৈ ৰাখিছোঁ এইবিলাক গোটেইখিনি তাৰমানে আলু মছলা অকল ধনিয়াখিনিৰ বাহিৰে যিমানখিনি আপোনালোকে চিকেনত ব্যৱহাৰ কৰে সচৰাচৰ গোটেইখিনি বস্তু আপোনালোকে চিকেনত সানি ল'ব সানি লৈ আধা ঘণ্টা ৰাখি দিব আধা ঘণ্টা ৰাখি দিয়াৰ পিছত আমি এই গোটেইখিনি বস্তু আমি এই কেৰাহীত দি দিছোঁ এটা ফ্ৰাই কৰিম ন ফ্ৰাই কৰিম এতিয়া ফ্ৰাই কৰিম এইটো অলপ টাইম ফ্ৰাই কৰিছোঁ এইখিনি তাৰমানে আপোনালোকে একদম ইজি প্ৰচেছত আপোনালোকে চিকেন পটাপটটো আপোনালোকে বনাই খাব পাৰে আমাৰ খুৰা আছে এইফালে পুৰা মজা লাগিছে খুৰাই আমাক চাই ইফালে আমাৰ ৰান্ধনী খুৰাই পুৰা মজা লৈ আছে আমাক চাই হাঁহি আছে পুৰা এইফালে আমি চিকেনটো অলপ লাৰিম এনেকৈ ঢাকন দিম অলপ লাৰি কিনে কাৰণ মিক্সিং কৰিব লগা নাই গোটেইখিনি আমি গোটেই মিক্স কৰি থৈ দিছোঁ জাষ্ট তেলখিনিৰ লগত আমি তাক লৰাই লৈছোঁ তাৰপিছত অলপ টাইম এনেকৈ ৰাখি দিম আৰু বাকী ইফালে আছে অমিতা ফ্ৰাই কৰিছোঁ এয়া চাওক সৰু সৰুকৈ অমিতা পিচ কৰি কাটি লৈছোঁ আৰু ফ্ৰাই কৰিছোঁ হালধি জ্বলা নিমখ পিঁয়াজ এইখিনি জাষ্ট ইউজ কৰা হৈছে আৰু তেলত অমিতাখিনি দি ফ্ৰাই কৰা হৈছে এইখিনি বাকী দেখুৱাই আছোঁ আপোনালোকক কেনেকুৱা হয় এয়া ঢাকনিখন গুচোৱাৰ পিছৰ দৃশ্য অলমষ্ট ফ্ৰাই হৈছে তাৰপিছত পানী দিছোঁ অকণমান পানী দিয়াটো ভিডিঅ' কৰা নাই ৰেডি হ'ল আমাৰ পটাপট চিকেন এয়া কেনে হৈছিল চিদ্ধা বঢ়িয়া হা বঢ়িয়া ধুনীয়া না প্ৰীতম দা লাচিত দা আমি সাজি লৈছোঁ ইয়াত অমিতা আছে অমিতা ভাজি পটাপট চিকেন অলপ গ্ৰেভি কৰিছোঁ এতিয়া খাম তো ঠিক আছে কেনেকুৱা পালে ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিব থেংক ইউ